দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰগড়া চাহ বাগানত আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। বিজেপি শাসিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আদিবাসী ছাত্ৰ সন্থাই। চাহ বাগিচাৰ প্ৰায় ৩০ শতাধিক পুৰুষ মহিলাই সাব্যস্ত কৰে নো এছটি, নো ভোট, নো লেণ্ড পাট্টা, নো ভোট, নো কাষ্ট চাৰ্টিফিকেট, নো ভোট, বিজেপি চৰকাৰ গো বেক, বিজেপি চৰকাৰ হাই হাই আদিৰ শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। আগন্তুক লোকসভা নিৰ্বাচনৰ দাবী পূৰণ নকৰিলে বিজেপিক ভোট নিদিয়াৰ হুংকাৰ সংগঠনটোৰ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এখন কাৰ্যকৰী সভা হৈ যায় আৰু তাতে সিদ্ধান্ত লোৱা হৈছে যে এইবাৰ সমগ্ৰ অসমৰ আদিবাসীসকলে ন ভোট ফৰ বিজেপি আমি কাৰ্যসূচী হাতত লৈছোঁ। কাৰণ যোৱা 2014 তাৰিখতে কোকৰাঝাৰত প্ৰধানমন্ত্ৰী মোদীজী আহিছিলে, অমিত শ্বাহজী আহিছিলে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিলে, সৰ্বানন্দ সোণোৱালো তাতে উপস্থিত আছিলে আৰু তাতে আলোচনা হৈছিলে যে 2014 পিছত যদি অসমত যদি বিজেপি চৰকাৰ আহে তেতিয়াহ'লে অসমৰ আদিবাসীসকলক 6 মাহৰ ভিতৰত জনজাতিকৰণ দিব। কিন্তু আজি 2024 আহি গ'ল, এতিয়ালৈকে আমাক জনজাতিকৰণ কৰি দিয়া নাই। ইয়াৰ পিছতো লেণ্ড পাট্টা আমাৰ আদিবাসীসকলে পোৱা নাই, কাৰণ পূৰ্বৰ পৰা জংঘল ভাঙি পেলাই আমাৰ আদিবাসীসকলে বসবাস কৰি আছে, কিন্তু আজি দিনেক দিনে তেওঁলোকৰ পৰা মাটি ওলাই গৈ আছে। কাৰণ যিকোনো চৰকাৰী অনুষ্ঠান আহিলে আদিবাসীসকলৰ মাটিয়ে লৈ পেলাই বনাই আছে। লাহে লাহে এতিয়া আদিবাসীবিলাকে এতিয়া ভূমিহীন হৈ আছে। গতিকে এইবিলাক কথা, ইয়াৰ পিছতো আমাৰ এটা সৰু কথা, যিহেতু আদিবাসী হিচাপত আমি কাষ্ট চাৰ্টিফিকেট বিচাৰি আছোঁ। খাৰুপেটীয়াৰ পৰা খৈবৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।